সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু লগতে মহান গুৰু পিতা আৰু গুৰুমাক সহস্ৰ প্ৰণাম জনাইছোঁ। মোৰ নাম সুস্মিতা গগৈ, মই ডিব্ৰুগড় আমোলাপট্টিৰ। মোৰ সাক্ষ্য কেইটামান আছিলে, দিনকৈ দিব পৰা নাছিলোঁ, আজি দিবলৈ আহিছোঁ। মোৰ যেতিয়াৰ পৰা মই মাহেকীয়া মোৰ আৰম্ভ হৈছিলে তেতিয়াৰ পৰা মই মাহেকীয়া মোৰ ভালকৈ নহয়। তাৰপিছত 2023 চনৰ জুলাই মাহতে মোৰ অসুবিধা হোৱা। মই তাৰপিছৰ পৰা অসুবিধা 18-19 মাহমান হোৱা নাছিলোঁ। তাৰপিছত মোৰ ওচৰৰে মানুহে মোক আমাৰ বিয়া হোৱা 3 বছৰ হ'ল, ওচৰৰ মানুহে মোক খুব হাঁহে, তই বাজি তোৰ কেঁচুৱা নহয় এনেকৈ কয়। মই একো নকওঁ। তাৰপিছত এদিন মোৰ পৰিয়ালৰ খুৰী এজনীয়ে হাঁহিলে, বোলে তই তোৰ কেঁচুৱা নহয় বোলে, ইমান দিন তেনেকৈ হাঁহিছে। মই একো নাই কোৱা। মই প্ৰাৰ্থনা কৰোঁতে আকৌ ঈশ্বৰক কৈছোঁ, বোলো মোক মানুহে হাঁহিছে, তুমি কি কৰি আছা? এতিয়া বাৰু মোক কেঁচুৱা নাই, কিন্তু যোনদিনাখন তেওঁ 4 তাৰিখৰ দিনাখন হাঁহিছে, মই 4 তাৰিখৰ দিনাখনে প্ৰাৰ্থনা কৰিছোঁ। 8 তাৰিখৰ দিনাখন মই অসুবিধা হৈছোঁ আৰু এতিয়ালৈকে মই প্ৰত্যেক মাহে মাহে অসুবিধা হৈছোঁ। আৰু মোৰ বিশ্বাস মই সদায় অসুবিধা এনেকৈ মাহে মাহে হৈ থাকিম আৰু ঈশ্বৰে কৰিলে মোক সন্তানো দিব। আৰু লগতে মোৰ 7-8 মাহমান পাইলছৰ ৰোগত মই খুব কষ্ট পাইছিলোঁ। পাইলছ, তাৰপিছত ঈশ্বৰক প্ৰাৰ্থনা কৰি এতিয়া মোৰ দৰৱ খাবও নালাগে, মোৰ পাইলছ বেমাৰো ভাল হৈছে। আৰু লগতে মোৰ মানুহজনৰ কিবা গাড়ী কেছতে পইচা পাতিৰ ক্ষেত্ৰতে এনেকৈ কেছ হৈছিলে। থানালৈ অহা যোৱা কৰি তাৰপিছত ইয়ালৈ যেতিয়া আমি আহিছিলোঁ সেইদিনাখনে কেছটো দিছে আৰু তাৰপিছত খগেশ্বৰ দাক আহি মই লগ পাই সুধিলোঁ যে এনেকুৱা কথা। খগেশ্বৰ দাই ক'লে তুমি পৰ্বতৰ ফাললৈ খুব গাবা চাবা বুলি ক'লে। তাৰপিছত সেই পৰ্বতৰ ফাললৈ গাই চাই মোৰ মানুহজনৰ কেছটো এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই, কিন্তু মোৰ বিশ্বাস ৰেজিষ্টাৰ নকৰে। আৰু মই প্ৰাৰ্থনা কৰিয়ে প্ৰত্যেকবাৰে মোৰ ঈশ্বৰে মোৰ লগত আছে, মই গম পাইছোঁ। আৰু মোৰ ইমানেই বিশ্বাস যে ঈশ্বৰৰ লগত আছে। মোৰ মৰা কাললৈ মই ঈশ্বৰৰ লগতে থাকিম। যদি আজি মই ঈশ্বৰক নোপোৱাহেঁতেন মই সকলোৰে আগত কৈছোঁ, নহয় মই নিজকে খতম কৰি দিলোঁ যে নহয় মোৰ মানুহজনৰ লগত মোৰ সংসাৰখন নাথাকিলেহেঁতেন। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড।